হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আপোনালোকক 100% গ্যাৰাণ্টি দিম আপোনালোকে লং জাম্পত এক্সেলেঞ্চ মাৰিব পাৰিবই। যেনেকুৱা হ'লে আসাম পুলিচত হওক, ইণ্ডিয়ান আৰ্মিত হওক, বিহাৰ কনষ্টেবল যিত হওক আপোনালোকে এক্সেলেঞ্চ মাৰিব পাৰিবই। দিল্লী পুলিচ হওক, য'ত হওক এছএছটিৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। ফিজিকেলত আপোনালোকে কোৱালিফাই হ'বই, আপোনাৰ 20 নম্বৰ পাক্কা পাবই আপুনি। তেনেহ'লে আৰম্ভ কৰা আজিৰ ভিডিঅ'টোত তেনেকুৱা কি কাম আছে, কেনেকৈ আপোনালোকে এক্সেলেঞ্চ আৰামত মাৰিব পাৰিব, কেনেকৈ উৰি যাব পাৰিব। চ' আপোনালোকে মাৰি থাকে এনেকৈ কেতিয়াও লং জাম্প নামাৰে। সেইকাৰণে ভিডিঅ'টো ভালদৰে চাই ল'ব, স্কিপ নকৰিব। আৰু কেনেধৰণে উঠিব লাগে, ইয়াত উঠাটোৱে মেইন। ইয়াত আপোনালোকে যিমান উঠিব তেতিয়াহে আপোনালোকে আগত ফৰৱাৰ্ড হৈ যাব। সেইকাৰণে আপোনালোকে কেনেধৰণে ইয়াৰ পৰা উৰি যাব, ইয়াৰ পৰা আপোনালোকে উঠি নাযায়, উৰিহে যাব। সেইকাৰণে আমি ক'ম আপোনালোকে কেনেদৰে ইয়াৰ পৰা উৰি যাব, ভালদৰে চাই ল'ব। সেইকাৰণে বস্তু এটা দলিয়াই দিলে, এনেকৈ দলিয়ালে যিমান ওপৰত দলিয়াব ইমানেই আগত যায়, হয় নাই? সেইকাৰণে আপোনালোকে ইয়াৰ পৰা নিজকে কেনেকৈ ওপৰত দলিয়াব, ওপৰত নিজে দলিয়ালেহে অকণমান আগত যাব। সেইকাৰণে ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভালদৰে চাই ল'ব। চ' যদি কিবা ক'ব লগা আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব ভালদৰে। তেনেহ'লে আৰম্ভ কৰোঁ। এক্সাৰচাইজকেইটা কেনেকৈ আমি ইয়াৰ পৰা উৰি যাম। চ' ভালদৰে চাই ল'ব আপোনালোকে। আমি প্ৰথমতে এক্সাৰচাইজ কৰিম হাই নি এক্সাৰচাইজ কৰি দেখোঁ আপোনালোকৰ টেক অফ ইম্প্ৰুভৰ কাৰণে। হাই নি এনেকৈ মাৰিব। ফাৰ্ষ্টত পাঞ্জাত মাৰিব, এনেকৈ পাঞ্জাত মাৰিব, হিলত নামাৰিব, এনেকৈ হাই নি নামাৰিব। এনেকৈ মাৰিব, ইয়াত যিমান উঠে ইমান উঠিব, এনেকৈ পাৰফেক্ট। তাৰপিছত হাই নিটো হ'ল আপোনাৰ প্ৰথম এক্সাৰচাইজ। কমচে কম আপুনি এইটো 30 মিটাৰমান কৰি ল'ব। আপোনালোকক গ্যাৰাণ্টি দিছোঁ, আপোনালোকৰ একদিনতো লং জাম্প ইম্প্ৰুভ হ'ব পাৰে, এক মাহতো হ'ব পাৰে, এসপ্তাহতো হ'ব পাৰে। আপোনালোকে ভালদৰে চাই ল'ব। হাই নিটো ইম্পৰ্টেণ্ট এক্সাৰচাইজ হয়। আপোনাৰ অকল আসাম পুলিচৰ নহয়, যিমান এথলেটিক্স আছে অল ইণ্ডিয়া লেভেলৰ, ৱৰ্ল্ডৰ চবেই প্ৰেক্টিছ কৰে এই এক্সাৰচাইজটো। হাই নি বহুত ইম্পৰ্টেণ্ট এক্সাৰচাইজ হয়। ৰানিঙতো আপোনাৰ ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব। আৰু ইয়াৰ পৰা আপোনালোকে যিটো উৰিব নোৱাৰে তেতিয়া আৰামত বডিটো উৰি যাব। সেইকাৰণে হাই নিটো পাৰফেক্ট হাই নি মাৰিব, এনেকৈ 30 মিটাৰমান। তাৰপিছত নেক্সট এক্সাৰচাইজটো হ'ল আপোনালোকৰ ছিংগুল লেগ জাম্প, ছিংগুল লেগ হপ। আপোনালোকে যদি ছিংগুল লেগ হপ লগায় তেতিয়া আপোনালোকৰ বডিটো পাৱাৰ পাব। ছিংগুল লেগৰ পৰা আপুনি জঁপিয়াই, ডাবুল লেগৰ পৰা এনেকৈ জঁপিয়াই নহয়, এনেকৈ ইয়াৰ পৰা উৰি নাযায় নহয়, আপুনি ছিংগুল লেগৰ পৰাই উৰি যায়, হয় নাই? সেইকাৰণে ছিংগুল লেগটো আপোনালোকে কেনেধৰণে ইম্প্ৰুভ কৰিব তাৰ ওপৰত কম, ভালদৰে চাই ল'ব। ছিংগুল লেগটো আপোনালোকে এনেদৰে ইম্প্ৰুভ কৰিব পাৰে। দুইটা ভৰিৰে কৰিব। এইটো কৰিব পাৰে। যদি আপোনাৰ ছিংগুল লেগ ইম্প্ৰুভ হয়, আপোনাৰ দৌৰাটো এক্সেলেঞ্চ মাৰিব পাৰিব আৰু জঁপিওৱাটো ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব। তাৰপিছত কি কৰিব পাৰে, তাৰপিছত আপুনি বাউণ্ডিং লগাব পাৰে। বাউণ্ডিং লগালে আপুনি আৰামত উৰি যাব। ৰানিং ইয়াৰো দুটা ভেৰিয়েশ্যন আছে। আপুনি থিয় হৈ খোজ কঢ়াৰ নিচিনা এটা বাউণ্ডিং কৰিব পাৰে, একটা আপোনাৰ ৰানিং পাৰফৰ্মেঞ্চ। বাউণ্ডিংটো চাই ল'ব কেনেকৈ কৰিব লাগে। ভালদৰে চাই ল'ব। এই বাউণ্ডিংটো আপুনি কৰিব পাৰিলে 100% আপুনি এই তিনিটা এক্সাৰচাইজতহে ভালদৰে মনোযোগ দিয়ক। আৰু একটা সেইটো যদি আপুনি কমপ্লিট কৰিলে 100% গ্যাৰাণ্টি দিব পাৰোঁ আপুনি এক্সেলেঞ্চ মাৰিব পাৰিব। আৰু একটা হাই নি চিজাৰ, চ' এই এক্সাৰচাইজকেইটা আপুনি ভালদৰে ফ'ল' কৰে তেনেহ'লে আপোনাৰ 100% ৰিজাল্ট পাবই। এইকেইটা চব আপোনাৰ প্লাইমেট্ৰিক এক্সাৰচাইজ। আৰু একটা আপোনাক ভাল এক্সাৰচাইজ এটা কৰি দিছোঁ, আপুনি কেনেদৰে টেক অফ ইম্প্ৰুভ কৰিব, ভালদৰে চাই ল'ব। বাহিৰতে ল'ব, এইফালে চাই লওক। আপুনি দৌৰি যাব, দৌৰি গৈ কিনি জাষ্ট যিমান দূৰত যায় সেইটো নাচাব, অকল টেক অফ ইম্প্ৰুভ কৰিব। সেইকাৰণে আপোনালোকে কেনেদৰে প্ৰেক্টিছ কৰিব চাই লওক ভালকৈ। বেছি দূৰত নাযাব, ইমানমান লগাই ল'ব। জাষ্ট 6-4 ষ্ট্ৰাইডমান লগাই ল'ব। ষ্ট্ৰাইড মানে হ'ল আপোনাৰ যিটো ইয়াৰ পৰা যায়, এইটো হ'ল আপোনাৰ 1 ষ্ট্ৰাইড, 2, 3, 4। আমি ইয়াৰ পৰা এতিয়া জাম্প কৰি দিওঁ। এনেকৈ আপোনালোকে আপোনালোকৰ টেক অফটো ইম্প্ৰুভ কৰিব পাৰে। বাছ এনেকৈ ওপৰলৈ উঠিব চাব লাগে, ইয়াৰ পৰা ওপৰলৈ উঠিবলৈ। এনেকৈ চাওক। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ভালদৰে প্ৰেক্টিছ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।